বিন্নাকান্দি সমষ্টিত আলহাজ মাহমুদ হুছেইনৰ জনপ্ৰিয়তা আৰু প্ৰাৰ্থিত্বক লৈ ব্যাপক চৰ্চা। অতীতত যমুনামুখ সমষ্টিত কংগ্ৰেছ দল ইমান শক্তিশালী নাছিল। নৱগঠিত বিন্নাকান্দি সমষ্টিত বৰ্তমান সময়ত কংগ্ৰেছ দল অতিকৈ শক্তিশালী আৰু সৰ্বজনপ্ৰিয় দল। 1982 চনৰ পৰা কংগ্ৰেছৰ নিষ্ঠাবান সৈনিক। বিন্নাকান্দিৰ বিধায়ক কৰাৰ দাবীৰে সৰব হৈ পৰিছে অঞ্চলটোৰ আলিম উলামা আৰু যুৱ সমাজ। মান্যবৰ অসম কংগ্ৰেছৰ সন্মানিত সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া আৰু শ্ৰদ্ধাৰ শ্ৰীযুত ৰিপুণ বৰা মহোদয়, মাননীয় শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈ আৰু ধুবুৰীৰ সাংসদ শ্ৰদ্ধাৰ ৰকিবুল হুছেইন চাহেবলৈ বিনম্ৰ আবেদন। নৱগঠিত বিন্নাকান্দি সমষ্টিত বৰ্তমান সময়ত কংগ্ৰেছ দল অতিকৈ শক্তিশালী আৰু সৰ্বজনপ্ৰিয় দল। অতীতত যমুনামুখ সমষ্টিত কংগ্ৰেছ দল ইমান শক্তিশালী নাছিল। তাৰ পিছতো কেইবাবাৰো কংগ্ৰেছৰ বিধায়ক হৈছিল। যদি আপোনালোকে বাধা নিদিয়ে তেনেহলে বিন্নাকান্দিত কংগ্ৰেছৰ বিধায়ক হোৱা খাটাং। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কংগ্ৰেছ কৰ্মী আলহাজ মাহমুদ হুছেইন ডাঙৰীয়া 1982 চনৰ পৰা দিনে ৰাতি কংগ্ৰেছৰ কাম কৰি আহিছে। যেতিয়া কংগ্ৰেছে প্ৰাৰ্থী বিচাৰি পোৱা নাছিল তেতিয়া নগাঁও আমিনপট্টি নিবাসী মৰহুম আনোৱাৰ হুছেইন ডাঙৰীয়াই জগ মাৰ্কালৈ ভোটত 2200 ভোট লাভ কৰিছিল। কিন্তু তেতিয়াৰ কংগ্ৰেছৰ নেতৃত্ব দিয়া সকলে কংগ্ৰেছৰ যোগ্য বিজ্ঞ প্ৰাৰ্থীক টিকট দিয়া নাছিল। আলহাজ মাহমুদ হুছেইন ডাঙৰীয়া এজন উপযুক্ত অতি সন্মানিত মহান ব্যক্তি। তেওঁ বৰ্তমান সময়ত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰ অন্যতম দাবীদাৰ। এজেপিৰ লগতে এলায়েন্সৰ সিদ্ধান্ত লৈছে বুলি প্ৰচাৰ হৈছে। এলায়েন্সতকৈ কংগ্ৰেছে ইলেকশ্যন খেলিলে কংগ্ৰেছৰ এজন বিধায়ক বেছি হ'ব। এজেপিৰ বাবে বিন্নাকান্দি সমষ্টিৰ মকৰাৰ জাল বুলি প্ৰমাণিত হ'ব। বিন্নাকান্দি সমষ্টিত যিকোনো এজন প্ৰাৰ্থিত্বৰ দাবীদাৰক সুযোগ প্ৰদান কৰিলে জয়ী হোৱা নিশ্চিত। কিন্তু আলহাজ মাহমুদ হুছেইন ডাঙৰীয়াক অগ্ৰাধিকাৰ দিবলৈ টানি অনুৰোধ জনাইছো। বহুতে কংগ্ৰেছৰ পৰা ফালি মাৰি আন দলত গৈছে। আলহাজ মাহমুদ হুছেইন ডাঙৰীয়াই কেতিয়াও কংগ্ৰেছক এৰি যোৱা নাই। বিন্নাকান্দিৰ সকলো ভোটাৰে তেওঁক সন্মানৰ দৃষ্টিত দেখে। আলিম উলামা, শিক্ষিত সমাজ, বয়োবৃদ্ধ যুৱক যুৱতীয়ে আলহাজ মাহমুদ হুছেইন চাহেবক মৰম আৰু শ্ৰদ্ধা কৰে। সকলোৱে বিচাৰে বিধায়ক হিচাপে টিকট লাভ কৰিলে নিশ্চয় তেওঁ জয়ী হ'ব। উপযুক্ত এজন বিধায়ক কংগ্ৰেছ দলে লাভ কৰিব। বিন্নাকান্দিৰ সমষ্টিৰ মংগল কামনাৰে মুফতি হুছেইন আহমদ হাম্মাদ চৌধুৰী কাছিমি, হাম্মাদিয়া কান্তি নিকেতন, শিৱপুৰ নং 1। প্ৰাৰ্থিত্ব বিচৰা চবৰ অধিকাৰ আছে। কংগ্ৰেছ কৰ্মী যিসকল আছে, নেতা যিসকল আছে, চবেই বিচাৰিব পাৰে। আৰু ময়ো বিচাৰিছোঁ। আৰু মই আজি নহয়, মই 5টা সাধাৰণ নিৰ্বাচন আৰু 2টা উপ নিৰ্বাচনত মই 7বাৰ প্ৰাৰ্থিত্ব বিচাৰিছোঁ কংগ্ৰেছ দলৰ পৰা। আৰু মই বাই বাৰ্থ কংগ্ৰেছী মানুহ। গতিকে মই নগাঁও জিলা কংগ্ৰেছৰ 10-12 বছৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। আৰু বিন্নাকান্দি ব্লক যিটো আমাৰ উন্নয়ন খণ্ড বা আমাৰ কংগ্ৰেছৰ ব্লক কংগ্ৰেছ যিটো কয়, এইটো আজি বিন্নাকান্দিৰ নামত হৈছে সমষ্টি, কিন্তু পূৰ্বে যমুনামুখ আছিল। এই যমুনামুখ সমষ্টিত থাকোঁতেও বিচাৰিছোঁ আৰু আজিও বিচাৰিছোঁ। আৰু মই আশা কৰিছোঁ যে মোক যদি প্ৰাৰ্থিত্ব দিয়া হয় তেতিয়াহ'লে মই 100% জিকিম। আৰু মোক যিসকলে প্ৰাৰ্থিত্ব বিচাৰিছে সেইসকলেও মোক সহযোগিতা কৰিব। আৰু সমষ্টিৰ অকল কংগ্ৰেছ কৰ্মীয়েই নহয়, সমষ্টিৰ যিসকল বুদ্ধিমান মানুহ আছে, শিক্ষিত মানুহ আছে, চাকৰিয়াল মানুহ আছে, বয়সস্থসকল আছে, যুৱকসকল আছে, আই মাতৃসকল আছে, সকলোৰে লগত মোৰ এটা সুসম্পৰ্ক আছে। আৰু মই সদায় সামাজিক কামত জড়িত হৈ আছোঁ। গতিকে মোৰ এটা মনোবল আছে, পূৰা বিশ্বাস আছে, মোক যদি প্ৰাৰ্থিত্ব দিয়া হয় তেতিয়াহ'লে মই 100% জিকিম।